হেল্ল' গাইজ ৰবিন ব্লকে আন এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিছো। যিসকলে আজি প্ৰথম চাইছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক আৰু শেষলৈ চাওক, তেতিয়াহে জানিব মই কিহৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। হেল্ল' গাইজ, AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল সাহেবে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বৰপেটাৰ বিধিৰ সৈতে 28 গৰাকী লোকৰ হকে আইনী যুঁজ দিব আজমল সাহেবে। উচ্চ ন্যায়ালয়ত নহলে উচ্চতম ন্যায়ালয়ত যুঁজ দিব AIUDFৰ নেতাই। সংখ্যালঘু লোকৰ ওপৰত চলাই অহা অত্যাচাৰ বন্ধ কৰক। বছৰ বছৰ ধৰি ভাৰতত থকা লোকসকল কেনেকৈ বিদেশী হল? পিতৃ মাতৃ ভাৰতীয়, আত্মস্বজন সকলো ভাৰতীয়, তেন্তে সেই লোক কেইজন কেনেকৈ বিদেশী? বৰপেটাৰ 28 গৰাকী লোকক বিদেশী চিনাক্ত কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাক লৈ সৰব AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। প্ৰয়োজনত উচ্চতম ন্যায়ালয়ত AIUDFে যুঁজ দিব বুলি ঘোষণা ৰফিকুলৰ। যোৱাকালি বৰপেটা এটা কৰুণ ঘটনা হৈছে। 28 জনকৈ ব্যক্তি তেখেতসকলক বিভিন্ন থানাৰ পৰা উঠাই আনিছে, বৰপেটা SP অফিচত আনিছে আৰু বৰপেটাৰ পৰা তেখেতসকলক ডিটেনশ্যন কেম্প গোৱালপাৰালৈকে যোৱাকালি পঠাইছে। বহুকেইজনী বৃদ্ধা মহিলা আছে, বহুকেইজন বয়োজ্যেষ্ঠ পুৰুষ আছে, মধ্যম বয়সৰ পুৰুষ বহুকেইজন আছে। 28 জন এই ব্যক্তিসকলক পঠাইছে। আপোনালোকে দেখিছে এই ব্যক্তিসকলৰ ল'ৰা ছোৱালী, ভাই ভনী, নাতি নাতিনীয়েক, গাঁওবাসী, আত্মীয় স্বজন সব আহি কন্দা কাটা কৰিছে ৰাস্তাত। তেখেতসকলে আপোনালোকে দেখিছে কি কৰুণ ঘটনা আছিল। যদি এই ব্যক্তিসকল বিদেশী হলহেঁতেন, বিদেশী ব্যক্তিৰ পিছত কোনে কান্দিব? আমি বিদেশীৰ পক্ষত নহয়, এটা কথা ক্লিয়াৰ কৰিছোঁ। বিদেশী যাব লাগে। কোনোবা বিদেশী আহিলে সেইজনক ধৰি থানাত বা জেলত ৰাখিলে কান্দিবলৈ মানুহ নাথাকে নহয়। কিন্তু আপোনালোকে দেখিছে পূৰা গাঁও উঠি আহিছে। যিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি পঠাইছে সেইজন ব্যক্তিৰ ল'ৰা ছোৱালী ভাৰতীয়, সেইজন ব্যক্তিৰ ভাই ভনী ভাৰতীয়, সেইজন ব্যক্তিৰ মা দেউতা ভাৰতীয়, সেইজন ব্যক্তিৰ ককা দেউতা ভাৰতীয়, সেইজন ব্যক্তিৰ নাতি নাতিনীয়েক ভাৰতীয়। আৰু এই গোটেইখিনি উঠি আহি কালি বৰপেটা আপোনালোকে দেখিছে, ৰাস্তাত দেখিছে। মোৰ জনীয়া সমষ্টিৰ কেইবাজন ব্যক্তিক উঠাইছে গোটেই জিলাৰ লগত। শুকুৰ মিয়া আৰু মালুম মিয়া এই দুজন ব্যক্তি জনীয়া সমষ্টিৰ হয়। আৰু এজন ব্যক্তি আছে ডিমাপুৰত, তেখেতে খৰিচালা মোৰ কলগাছিয়াৰ কাষতে থকা সেইজন ব্যক্তি, সেইজনক লৈছে। বাগবৰ সমষ্টিৰ নিশাঞ্চৰ, তাৰ পৰা এজন ব্যক্তিক উঠাইছে। তেখেতৰ হৈ এই ব্যক্তিজন আছে, কি নাম আছে? মনোৱাৰা খাতুন। বাগবৰ সমষ্টিৰ নিশাঞ্চৰৰ মনোৱাৰা খাতুন এজনী মহিলাক উঠাই নিছে। এনেকুৱা আৰু বহু গাঁৱৰ আপোনালোকে দেখিছে। তো শুকুৰ মিয়া আৰু মালুমৰ যি দুজন ব্যক্তিৰ মই কথা কৈ আছোঁ, তেখেতসকলৰ চাওক এই কাগজ পাতি। আব্দুল মুতালিব তেখেতৰ দেউতাৰ নাম। এই যিটো NRC হ'ল, NRCত আব্দুল মুতালিবৰ নাম আহিল, শুকুৰ মিয়া মালুম মিয়াৰ নাম আহিছে, ভোটাৰ লিষ্টত নাম আছে, বৰাবৰ তেখেতসকলে ভোট দি আহিছে। আৰু এটা পৰিয়াল যিজন দুজন ব্যক্তিক উঠাইছে, তেখেতৰ দেউতা আব্দুল মুতালিবৰ 1949 চনৰ NRCত নাম আছে, 71 ভোটাৰ লিষ্টত বাপেকৰ নাম আছে। টিল টুডে সেইসকলৰ মা দেউতাৰ নাম আছে। নতুনকৈ NRC ওলাইছে, তাতেও আব্দুল মুতালিব আপোনালোকে চাব। ইয়াতে যি দুজন ব্যক্তিক উঠাই নিছে সেই দুজন ব্যক্তিৰ দেউতাৰ নাম আছে। আব্দুল মুতালিবৰ ককাই, ডাঙৰ ভাই, সেইজন ব্যক্তিৰ নাম আহে দেউতা। আব্দুল মুতালিব, মালুম মিয়া আৰু শুকুৰ মিয়াৰ দেউতা হয়, এই ব্যক্তিৰ নাম এই NRCত আছে, চবৰ নাম আছে। যি দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তেখেতৰ ভাই ইণ্ডিয়ান। চাওক আপোনালোকে, মোৰ চিনাকি, মোৰ ওচৰৰ, মোৰ সমষ্টিৰ এইজন ব্যক্তি মোক ভোট দিয়ে। এইজনৰ ল'ৰা ছোৱালী গোটেই ভাৰতীয়। যিজন ব্যক্তিক উঠাই নিছে তেখেতৰ ল'ৰা ভাৰতীয়, মোৰ ওচৰত থিয় হৈ আছে। গতিকে এইটো আচৰিত কথা। আমি কোৰ্টৰ ওপৰত টিপ্পনী কৰিব যোৱা নাই, কিন্তু আপোনালোকৰ যোগেদি অনাৰেবল হাইকোৰ্টৰ চিফ জাষ্টিছ, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, এই মেটাৰবিলাক চমত ল'ব লাগে। AIUDFৰ বিধায়ক ৰফিকুল ইছলামে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। মানুহৰ ওপৰত অত্যাচাৰ কৰাৰ এটা সীমা থাকে। আপুনি অত্যাচাৰৰ সীমা চেৰাই নাযাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অত্যাচাৰৰ এটা সীমা থাকে। আপুনি জুলুম অত্যাচাৰ কৰি সৰ্বসাধাৰণ ৰাইজক অত্যাচাৰ কৰি খুব বেছি ডাঙৰ মানুহ হ'ব নোৱাৰে। বহুত ডাঙৰ মানুহ আহিছে গৈছে, আপুনি মই এদিন যাব লাগিব। গতিকে নিপীড়িত মানুহৰ ওপৰত আৰু অত্যাচাৰ আপুনি নচলাব, এইটো মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল। আৰু কোৰ্টক যিহেতু আমি ৰেছপেক্ট কৰোঁ, কোৰ্টৰ কোনো সিদ্ধান্ত ল'লে কোৰ্টতে যাব লাগিব। গতিকে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰিছে, আমি হাইকোৰ্টত যাম। হাইকোৰ্টত ফল নাপালে আমি সুপ্ৰিম কোৰ্টত যাম। আজি আপোনালোকক ঘোষণা কৰিছোঁ, আমাৰ দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব, অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব, তেখেতৰ নেতৃত্বত আমি গুৱাহাটী হাইকোৰ্টত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত মৌলানা আজমল সাহেবে জমিয়তৰ ফালৰ পৰা গুৱাহাটীত এইটো কেছ আমি ফাইল কৰিম। প্ৰয়োজন হ'লে আমি সুপ্ৰিম কোৰ্টলৈকেও যাম। ভোট দি আহিছে। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।